অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ অষ্টম অধ্যায় যোগ বিয়োগ 20ৰ ভিতৰত ইয়াৰে আজি আমি অষ্টম অংকটি আলোচনা কৰিম ইয়াৰ আগৰ অংকটিত আমি শিকিছিলো বিয়োগ কৰা এতিয়া চাওঁচোন আহা এই অংকটিত কিনো আছে এইয়া চোৱা ইয়াত কৈছে তলৰ সমস্যাবোৰ সমাধান কৰো আহা এতিয়া আমাক এটা সমস্যা দিছে আৰু সেই সমস্যাটো সমাধান কৰিও দেখাইছে আহাচোন চাও সমস্যাটোনো কি ইয়াত কৈছে অমলে বজাৰৰ পৰা 9টা বেলুন আনিলে তাৰে 2টা ফুটিল অমলৰ হাতত মুঠতে নুফুটা বেলুন কেইটা আছে এতিয়া চোৱাচোন অমলে কেইটা বেলুন আনিছিল 9টা সেয়ে ইয়াত চোৱাচোন 9 দিছে আৰু ইয়াত কৈছে কেইটা বেলুন ফুটিল 2টা চোৱাচোন আৰু সেয়ে 9ৰ পৰা 2 বিয়োগ কৰিবলৈ দিছে এতিয়া আহাচোন এইটো আস্তানি কৰি চাও এতিয়া 9ৰ কাৰণে আমি কেইডাল আস্তানিম হয় 9 ডাল আহাচোন কৰো 1 2 3 4 5 6 7 8 9 এতিয়া কেইটা ফুটিল কৈছে হয় 2টা ফুটিল 1 2 এতিয়া নুফুটাকৈ কেইটা থাকিল চাওঁচোন আহা 1 2 3 4 5 6 7টা গতিকে এইয়া চোৱা 9ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাইছে এইয়া চোৱা 7টা তাৰ মানে অমলৰ হাতত কেইটা বেলুন থাকিল হয় 7টা বেলুন থাকিল ইয়াৰ পিছৰ সমস্যাটো চাওঁ আহা ইয়াত কৈছে ৰমাৰ হাতত 11টা কমলা আছে তাৰে 4টা কমলা ভনীয়েকক দিলে ৰমাৰ হাতত কেইটা কমলা থাকিল এতিয়া চোৱাচোন ৰমাৰ কেইটা কমলা আছিল হয় মুঠতে আছিল এই 11টা আৰু ভনীয়েকক কেইটা দিলে চোৱাচোন 4টা দিলে এতিয়া ৰমাৰ হাতত কেইটা থাকিল আমি এতিয়া আকৌ আস্তানি কৰো আহা 11টা আছিল গতিকে 11ডাল আস্তানিম 1 2 3 4 5 6 7 8 9 10 11 আৰু কেইটা ভনীয়েকক দিছিল 4টা গতিকে আমি 4ডাল কাটি দিম 1 2 3 4 কিমান থাকিল 1 2 3 4 5 6 7 এতিয়া ৰমাৰ হাতত কিমান থাকিল 7টা থাকিল চোৱাচোন এতিয়া ৰমাৰ হাতত আছিল 11টা আৰু 11টাৰ পৰা 4টা ভনীয়েকক দি দিলে আৰু ৰমাৰ হাতত কেইটা কমলা থাকিল 7টা কমলা থাকিল এতিয়া ইয়াৰ পিছত চাওঁ আহা পিছৰ সমস্যাটো ইয়াত কৈছে ৰংমনে বজাৰৰ পৰা 12টা কল আনিলে তাৰে 5টা কল ৰংমনে ভায়েক আৰু ভনীয়েকৰ লগত মিলি ভগাই খালে ৰংমনৰ হাতত কেইটা কল থাকিল এতিয়া ৰংমনে কেইটা কল আনিছিল 12টা কল এইয়া চোৱা 12টা কল আৰু তাৰ কাৰণে তলত লিখিছে 12 আৰু কেইটা কল ভায়েকক দিলে 5টা এইয়া চোৱা 5টা কল দিলে আৰু তাৰ কাৰণে আমি তলত এনেকৈ 5 লিখিছো আৰু এতিয়া ৰংমনৰ হাতত কেইটা কল থাকিল আমি গণনা কৰি উলিয়াব লাগে আহাচোন কৰো 12ৰ কাৰণে 12ডাল আস্তানিম 1 2 3 4 5 6 7 8 9 10 11 12 আৰু ভায়েকক কেইটা দিলে 5টা গতিকে আমি 5ডাল কাটিম 1 2 3 4 5 এতিয়া কিমান থাকিল চাওঁচোন আহা 1 2 3 4 5 6 7 এয়া চোৱা ৰংমনৰ হাতত থাকিল 7টা কল এয়া চোৱা মই 7 লিখিলো ইয়াৰ পিছৰ সমস্যাটো চাওঁ আহা ইয়াত কৈছে এটা পাচিত 13টা আম আছে তাৰে 8টা আম ৰংমন আৰু মায়াই খালে পাচিটোত কেইটা আম থাকিল পাচিটোত কিমান আম আছিল 13টা এইয়া চোৱা 13 আৰু তাৰ কাৰণে তলত এনেকৈ 13 লিখিছে তাৰ পিছত তাৰে কেইটা আম খালে 8টা এইয়া চোৱা 8টা 8টা ইয়াত লিখিছে এতিয়া কিমান থাকিল আমি উলিয়াব লাগে আহাচোন কৰো
13টা গতিকে 13ৰ কাৰণে আমি 13টা লাষ্ট আনিম 1 2 3 4 5 6 7 8 9 10 11 12 13 এতিয়া কিমান খালে 8টা খালে গতিকে আমি 8 কাটিম 1 2 3 4 5 6 7 8 আৰু কিমান থাকিল চাওঁ আহা 1 2 3 4 5 থাকিল তাৰ মানে কিমান আম থাকিল 5টা এইয়া চোৱা 13ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 5 হ'ব ইয়াৰ পিছৰটো চাওঁ আহা ইয়াত কৈছে তোমাৰ হাতত 12টা চকলেট আছে তাৰে 5টা তুমি খালা তোমাৰ হাতত কেইটা চকলেট থাকিল এতিয়া তোমাৰ হাতত কেইটা চকলেট আছে বুলি কৈছে 12টা সেয়ে ইয়াত আমি 12 লিখিছো তাৰ পিছত তুমি কেইটা খালা কৈছে 5টা খালা এইয়া চোৱা 5টা তুমি খাই দিলা ইয়াৰ পিছত কিমান থাকিল আমি চাওঁচোন আহা 12টা 12ৰ কাৰণে 12ডাল 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া কিমান খালা তুমি 5টা খালা গতিকে আমি 5 কাটিম 1 2 3 4 5 কিমান নকটাকৈ থাকিল চাওঁ আহা 1 2 3 4 5 6 7 7টা থাকিল তাৰ মানে তোমাৰ হাতত কেইটা চকলেট থাকিল হয় 7টা থাকিল 12ৰ পৰা 5টা চকলেট যদি বিয়োগ কৰে তেতিয়া কিমান থাকিব 7 থাকিব এতিয়া চোৱাচোন আমি কেনেকৈ সমস্যাসমূহ সমাধান কৰিলো গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ